নমস্কাৰ মডেল কুৱেশ্যনৰ আজি পাৰ্টটোলৈ সকলোকে স্বাগতম জনাইছোঁ যদি আপোনালোকে আমাৰ চেনেল আজি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ওকে সো ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন ডিছকাছ কৰিবলৈ ওলাইছোঁ আপোনালোকে কিমান নম্বৰ পায় মোক কমেণ্ট কৰিব ফাৰ্ষ্ট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ কোনটো ইয়াৰ ভিতৰত অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ কোনটো কাৰেক্ট আনসাৰ হৈছে মাকাম ওকে মাকামটো হৈছে অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্ছ বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত জানেনে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় Yes, correct answer হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এটো ইম্পৰ্টেণ্ট কিন্তু নেক্সট কুৱেশ্যনটো আহিছোঁ Where is Namari National Park situated Namari ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কমন কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা দেখা যায় কাৰেক্ট answer হৈছে শোণিতপুৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে শোণিতপুৰত আছে নেক্সট কুৱেশ্যনটো আহিছোঁ Where is Sonai Rupai National Park situated Sonai Rupai ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত Sonai Rupai ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাৰেক্ট answer হৈছে শোণিতপুৰ নেক্সট কুৱেশ্যন In Bangladesh river Barak is known by বাংলাদেশত বৰাক নদীক কি নামেৰে জনা যায় বাংলাদেশত বৰাক নদীক মেঘনা নামেৰে জনা যায় কি নামেৰে মেঘনা বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন নামেৰি নেশ্যনেল পাৰ্ক ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন কোন বছৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে কাৰেক্ট answer হৈছে 1998 ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ Where is চক্ৰশিলা ৱাইল্ডলাইফ চেঞ্চুৰী চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট answer হৈছে কোকৰাঝাৰ নেক্সট কুৱেশ্যন Which is the highest populated district in Assam in present বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন কাৰেক্ট answer হৈছে নগাঁও নেক্সট কুৱেশ্যন দেওহা হোৱাইট উইং উড ডাক ইজ abundantly found in a which national park of Assam অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহা প্ৰচুৰ পৰিমাণে পোৱা যায় দেওহা আমাৰ অসমৰ ৰাজ্যিক চৰাই ষ্টেট বাৰ্ড বুলি কয় গতিকে দেওহা মনত ৰাখিব অসমৰ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায় কাৰেক্ট answer হৈছে নামেৰি নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন দ্য মেহদাও পিক ইজ চিটুৱেটেড অন মহদাও শৃংগ যি উচ্চতা হৈছে 1739 মিটাৰ ক'ত অৱস্থিত কাৰেক্ট answer হৈছে বৰাইল ৰেঞ্জত অৱস্থিত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ সৰ্ববৃহৎ জিলা কোনখন কাৰেক্ট কুৱেশ্যনটো হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেৰ ইজ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী চিটুৱেটেড গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট answer হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশ ইজ ন'ন বাই অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় আমাৰ ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া অৰুণাচল প্ৰদেশত পৰেগৈ তেতিয়া কি নামেৰে জনা যায় Yes, correct answer হৈছে চিয়াং মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মাছ পাৰ্চেণ্টেজ অফ ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই আছাম ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে
কাৰেক্ট এনসাৰ হৈছে 2.39 okay next question লৈ আইছো number wildlife sanctuary is situated at where in Assam number বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে কাৰ্বি আংলং next question ডিব্ৰু চৈখোৱা is declared as a national park in ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে কেতিয়া কাৰেক্ট এনসাৰ হৈছে 1999 ত next question Raimona National Park is situated at Raimona ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে কোকৰাঝাৰ next question Kaziranga Forest Reserve was declared as a wildlife sanctuary in Kaziranga বন সংৰক্ষণ বনাঞ্চল কোন বছৰত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল Correct answer 1950 next question scientific name of Assam tea অসমৰ চাহৰ বৈজ্ঞানিক নাম কি Correct answer is Camellia sinensis assamica. Okay. Next question. Raimona National Park is a contiguous forest part of which forest reserve? Raimona Raষ্ট্ৰীয় উদ্যান কোনখন বনাঞ্চলৰ সংক্ৰামক বনাঞ্চল? Correct answer is Ripu Forest Reserve. Chirangon আছে. Next question. The Karbi Plateau is isolated from Naga Hills by Naga পাহাৰ পৰা বিচ্ছিন্ন কাৰ্বি মালভূমি কোনখন নদীৰ দ্বাৰা Correct answer হৈছে Thonkai River next question River Surma is another name of the which famous river in Assam Surma নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম Surma Correct answer is Borak. Next question. Which country is located in the north of Assam? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? So, correct answer is Bhutan. Next question. Rhino Day in Assam is celebrated on অসমৰ গড় দিৱস কেতিয়া পালন কৰা হয়? Correct answer is 22 September. Next question. Foxtail orchid, যাক আমি অসমীয়াত কপৌফুল বুলি কওঁ. Foxtail orchid is adopted as the state flower of Assam. Foxtail orchids মানে কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন বছৰত গ্ৰহণ কৰা হৈছিল? কপৌফুলক ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল? Correct answer হৈছে 4 এপ্ৰিল 2003 চনত কপৌফুলক আমাৰ ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল গ্ৰহণ কৰা হৈছিল মনত ৰাখিব সো আজি 25 কোৱেশ্চন আমাৰ মডেল কোৱেশ্চন পেপাৰ কেনেকুৱা লাগিল জনাবলৈ নাপাৰিব আৰু যদি চেনেলটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব ওকে নেক্সট ভিডিঅ'ত আকৌ লগ পাইছো তেতিয়ালৈকে বাই বাই ভালে থাকক কুশলে থাকক